পথাৰ পৰা আহিছে আচ্ছা বৰপথাৰ সৰুপথাৰ পৰা আহিছে দূৰণিৰ পৰা আহিছে কিন্তু খালি মই ৰিপেয়াৰিং বেছি কৰোঁ দোকানীত ধনী কৰিব নিবিচাৰোঁ মই মানে বস্তু ৰিপেয়াৰিং কৰিলে চলে নেকি আচ্ছা তেনেকুৱা এটা কথা কম খৰচত কামটো কৰি দিব পাৰি নেকি মই কেতিয়াবা বেয়া পাইছোঁ বলতো পুৰণা ৰিপেয়াৰিং মানে বেলেগ ধৰণে ৰিপেয়াৰিং কৰোঁ তাতে কম খৰচত মালিকটো বাচে মোকো কম পইচা দিয়ে আকৌ EMI মাৰিব পাৰিব তেনেকুৱা কথা গাড়ী খৰচ কৰিলে মানে বেছি খৰচ হ'লে মানে EMI কথা কিছুমান থাকে সেইটো মাৰিব নোৱাৰে কম মালিকো চলক মেকানিকো চলক ড্ৰাইভাৰো চলক আপুনি বেলেগ জেগাত কাম কৰাই চাব বেলেগ জেগাত মেকানিকে হাত দিলে মাত্ৰ আপোনাৰ 1000 টকা কথা পাতে আচ্ছা ঠিক আছে কিন্তু এই গাড়ীখন মই সেইদিনাখন মানে কমপ্লিট ৰং কৰাই পেলাই ৱাৰিং চেক খোলাই পেলাই মই বনাই আনিছোঁ এতিয়া মোৰ লেপটপ মাৰি দিছে সেইদিনাখন 300 টকাত আচ্ছা BS4 লেপটপ মাৰিলে গোলাঘাটৰ মেকানিক এটা আহিলে 2000 টকা লয় ইয়াত মোৰ 300 টকাত তেখেতে কাম কৰি দিছে গোলাঘাটৰ যি কুৰাবাহী আছে কুৰাবাহীত মই উপস্থিত আছোঁ আৰু এতিয়া সময় বাজিছে 6:07 এজন খুব সমাজকৰ্মী প্লাছ মেকানিক লাইনত খুব ধুনীয়াকৈ কাম কৰি আছে তেখেতে খুব পপুলাৰ এজন মানে গাড়ীৰ লগত জড়িত মই ব্যক্তিক আজি আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছোঁ আজি দেওবাৰ সন্ধিয়া 6টা বজাতো তেখেতৰ গোটেই গাড়ী ভৰ্তি হৈ আছে এতিয়া তেখেতক মই চিনাকি কৰাই দিম কেনেকৈ তেখেতে ইমান দিনৰ পৰা এই লাইনৰ লগত জড়িত কেনেধৰণে ৰাইজৰ লগত কাম কৰি আছে সকলোখিনি কথা পাতিম আহক ঠিক আছে দাদা অকণমান পৰিচয়টো দিয়ক নমস্কাৰ বাৰু অকণমান ৰ'ব দেই তেখেত ফোনত ব্যস্ত হৈ আছে যথেষ্টখিনি কাষ্টমাৰ তেখেতৰ আছে নমস্কাৰ আমাৰ হঠাতে মানে সন্ধিয়াবেলা ওলালে ভাইটিজন হয় মানে তেখেতৰ ভিডিঅ'টো আমি চাই থাকোঁ ময়ো চাই থাকোঁ আচলতে আৰু কিন্তু বহুত দিন মানে ভাবি আছোঁ তেখেতক লগ কৰিম বুলি আজি ভাবিলোঁ যে তেখেতৰ তাত সোমাই তেখেতৰ লগত আমি এটা কথা পাতি যাওঁ বা চিনাকি হৈ যাওঁ আপোনালোককো অকণমান দেখুৱাই যাওঁ তেখেতে যিহেতু ছ'চিয়েল মিডিয়াৰ লগত বিৰাট এক্টিভ হিচাপে কাম কৰি আছে আৰু এই মাৰ্কেটখনত তেখেতে যথেষ্টখিনি কাষ্টমাৰক সহায়ো কৰি আছে কিমান দিনৰ পৰা এটা গাড়ীৰ লগত জড়িত মোৰ বৰ্তমান 25 বছৰ হ'ল 25 বছৰ হয় এইটো জেগাতে 25 বছৰ ইয়াত 13-14 বছৰমান হ'ল তাৰ আগত দেৰগাঁৱত আছিলোঁ গুৱাহাটীত আছিলোঁ তেনেকৈ আছিলোঁ কৰ্ম কৰিছিলোঁ আচ্ছা বৰ্তমান আপোনাৰ ইয়াতে কিমানজনক সংস্থাপন হৈ আছে আপোনাৰ লগত মোৰ গোটেইকেইজন অসমীয়া ল'ৰা হয় মোৰ তলত 6জন আছে কি গাড়ী বৰ্তমান কাম কৰি আছে গাড়ীটো বুলি এতিয়া কৈ দিব নোৱাৰোঁ টাটা আৰু মহেন্দ্ৰ বেছিকৈ কৰোঁ হয় আৰু অন্যান্য গাড়ী আহিলেও নকৰাকৈ নপঠিয়াওঁ কৰি পেলাই পঠিয়াওঁ আৰু যিহেতু বস্তু নাৰাখোঁ তোমাৰ চেনেলৰ মাধ্যমে কৈছোঁ মই বস্তু নাৰাখোঁ আৰু মোৰ কণ্টেক্ট নাম্বাৰটো যিসকলৰ লগত আছে মই বস্তুবোৰ লৈ আহিবলৈ কওঁ যেনে যোৰহাট গোলাঘাট গুৱাহাটী এনেকৈ লৈ আহে আৰু মোৰ তাতে সুন্দৰকৈ কামটো কৰি যায় আৰু বহুত দূৰ দূৰণিৰ পৰা আহে বাৰু সোণৰ অসম বুলি আপোনালোকৰ যিটো ফেচবুক পেজ আৰু ইউটিউব চেনেল আছে তাতে গ'লে আপোনালোকে গাড়ী ৰিলেটেড যিকোনো বস্তু মানে আচলতে আমি গাড়ীৰ প্ৰত্যেকৰে আছে কিন্তু এনেকুৱা কেতিয়াবা হৈ যায় যে গাড়ী বেমাৰ আৰু মানে ডক্তৰ সঠিকভাৱে নাপায় নোপোৱাৰ লগে লগে কেতিয়াবা কি হয় বহুতখিনি পইচা আমাৰ অথলে যায় কিন্তু দাদাই সেই তেনেকুৱা কিছুমান সৰু সৰু টেকনিক ছ'চিয়েল মিডিয়াৰ যোগেদি গাড়ীখিনিৰ যিখিনি প্ৰব্লেম এইখিনি দেখুৱাই থাকে আজি দেওবাৰ দিন আপোনাৰ গেৰেজ বন্ধ নাই মোৰ সঁচা কথা ক'বলৈ গ'লে 30 দিনে খোলা থাকে 30 দিনে খোলা থাকে হয় আমাৰ কাম কৰা ল'ৰাকেইটা এনেকুৱা চিষ্টেমত আছে যিহেতু মই মেকানিক কাৰণে হয় সিহঁতৰ ছুটি আছে মন গ'লে ছুটি ল'ব পাৰিব 30 দিনৰ ভিতৰত বোলে 4 দিন বা 2 দিন যোনে ছুটি ল'ব পাৰিব আচ্ছা কিন্তু আমাৰ বাৰ হিচাপে ছুটি নাই যিহেতু আমাৰ এখন টাউন এৰিয়া নপৰে গাঁৱৰ এৰিয়া যিহেতু আমি বহুত দিনতে আমি কৰোণা সময়তে বহুত দিন পিছুৱাই গুচি গ'লোঁ প্ৰায় 10-20 বছৰ সময় আমি পিছুৱাই গুচি গ'লোঁ সেই ফিল আপ কৰিব নোৱাৰোঁ কিন্তু অন্ততঃ দেহা ভালে থকালৈকে কৰ্ম কৰি যাওঁ এটা দিন যদি মই এনেই ৰেষ্ট লওঁ সেই দিনটো আৰু ঘূৰাই নাপাওঁ অযথা সময় নষ্ট নকৰোঁ বিশেষ কথা অযথা সময় নষ্ট নকৰোঁ সেইটোৱে ডাঙৰ কথা এনেই সময় খৰচ কৰি মানে সময় নষ্ট নকৰোঁ এইটো কাৰণে যোৱা দিনবোৰত যিমান নষ্ট কৰিলোঁ সেইটো আমি ঘূৰাই নাপাওঁ আমি পইচা অতিকে প্ৰয়োজন পইচা নহ'লেও নহয় পইচা পাবলৈ হ'লে কৰ্ম কৰিব লাগিব হয়নে তেনেকুৱা হয় আৰু কিছুমান এই তোমাৰ চেনেল মানে কিছুমান যুৱকসকল এনেই ঘূৰি ফুৰে পইচা অসমত ইমানেই পৰি আছে পইচা ঘটিবলৈ হ'লে বহুত চিষ্টেম আছে খালি কষ্ট কৰিলে হয় আৰু এইখিনি হ'ল হাতৰ বিদ্যা যি মানে মানুহ মৰালৈকে এইখিনি বিদ্যা বেলেগে কাঢ়ি নিব নোৱাৰে একবাৰ যদি শিকা যায় হয়নে নহয় এতিয়া মই এখন গাড়ী BS4 আৰু মই এতিয়া ইজিয়া ভেলপৰ লাইনৰ মানে আমাৰ স্কেনাৰ মেচিন আছে যিহেতু স্কেনাৰ নহ'লে আজিকালি BS4 B6 কাম কৰিব নোৱাৰে একেবাৰে নোৱাৰি সেই গতিকে স্কেনাৰ মেচিনটো লাগিব আৰু ইয়াৰ কাৰণে শিকিবও লাগিব আচ্ছা শিকিবও লাগিব আৰু যাতে কিবা এটা বস্তু অযথাকে নষ্ট কৰিব নোৱাৰি বা এনেই কিনা বনায় মোৰ চিষ্টেম তেনেকুৱা গাড়ীত থৈ যায় বহুত দূৰণিৰ পৰা আহে দাদা এজন আহিছে আজি সৰুপথাৰ পৰা আহিছে আচ্ছা বৰপথাৰ সৰুপথাৰ পৰা আহিছে দূৰণিৰ পৰা আহিছে কিন্তু
খালি মই ৰিপেয়াৰিং বেছি কৰোঁ দোকানীক ধনী কৰিব নিবিচাৰোঁ মই মানে বস্তু ৰিপেয়াৰিং কৰিলে চলে নেকি আচ্ছা তেনেকুৱা এটা কথা কম খৰচত কামটো কৰি দিব পাৰি নেকি মই কেতিয়াবা বেয়া পাঁচ বলটো পুৰণা ৰিপেয়াৰিং মানে বেলেগ ধৰণে ৰিপেয়াৰিং কৰোঁ তাতে কম খৰচত মালিকটো বাচে মোকো কম পইচা দিয়ে আকৌ EMI মাৰিব পাৰিব তেনেকুৱা কথা গাড়ী খৰচ কৰিলে মানে বেছি খৰচ হ'লে মানে EMI কথা কিছুমান থাকে সেইটো মাৰিব নোৱাৰে কম মালিকো চলক মেকানিকো চলক ড্ৰাইভাৰো চলক হয় তেনেকুৱা এটা কথা আৰু আজি তাৰিখত যদি আপুনি চাই ইয়াতে মই দেখা পাইছোঁ নাই বুলি 15-20খন গাড়ী এতিয়াও লাগি আছে আপোনাৰ এতিয়া মই 10টা বাজি কাম কৰোঁ আজি 10টা বাজিব এইটো সদায় হয় নেকি 2টা বাজে কেতিয়াবা ৰাতি 2টা বাজে ৰাতি 2টা বাজে আচ্ছা তাৰ উপৰি যদি ঘৰত যোৱা যায় কাৰোবাৰ যদি বিপদত পৰে সেয়া অহা হয় মই ৰাতি 2টা বজালৈকে ফোন ৰিচিভ কৰোঁ কিন্তু 9টা বজালৈকে ৰিচিভ নকৰোঁ তাৰ পাছত ৰিচিভ নকৰোঁ 9টা বজাত মানে 2টা বজাৰ পৰা ৰাতিপুৱা 9টা বজালৈকে সেইখন তেখেতৰ নিজৰ ব্যক্তিগত মানে সময় তাৰ পিছত মানে গোটেইখিনি ৰাইজৰ লগতে থাকে আৰু এনেধৰণে খুব ছ'চিয়েল মিডিয়াত ভাল ধৰণে এক্টিভ হৈ পেলাই গোটেইখিনি কাম কৰি আছে আৰু অকল তেখেতেই নহয় তেখেতৰ নিজৰ সংস্থাপনটো হৈছে প্লাছ আৰু 7জন কৰ্মচাৰী মানে 7জন মানে বন্ধুক তেখেতে ইয়াতে নিজৰ এটা গ্ৰেজৰ যোগেদি কৰ্মসংস্থাপন দিব পাৰিছে এইটো গ্ৰেজৰ পৰাই তেখেতে 25 বছৰ আচলতে এই লাইনটোত কাম কৰি আছে ভাবিছোঁ কিছুমান টেকনিক তেখেতৰ পৰা ময়ো 2টা টেকনিক শিকিছোঁ আৰু আপোনালোকেও যদি তেখেতৰ পেজত আহে শিকিব পাৰিব অকণমান তোমাৰ পৰিচয়টো দিয়া নমস্কাৰ মোৰ নাম বিকাশ কুমাৰ হয় কিমান দিনৰ পৰা দাদাৰ লগত আছা মই ইয়াত এইটো 1.5 বছৰ হ'ব এতিয়া তিতাবৰ পৰা আহিছে কেনেকৈ মানে ইমান দূৰলৈকে আহিছে কাৰণটো তাৰ এখেতৰ মই সোণৰখন পেজটো মানে দেখিছিলোঁ তাৰপিছতে ফ'ল' কৰিলোঁ তেখেতৰ কামবোৰ দেখিছোঁ আৰু বিভিন্নজনৰ তাত কমেণ্টো দেখিছোঁ ভাল বুলি খুব ভাল বুলি হয় আপোনাৰ কি গাড়ী আছে স্কৰ্পিঅ' আছিলে স্কৰ্পিঅ' লৈ আহিছে হয় তেতিয়াহ'লে চাওক আপুনি তেখেতে পেজৰ যোগেদি তেখেতৰ কিছু কথা জানি ইয়াত আহিছে ইমান দূৰৰ পৰা গতিকে এইখিনি তেখেতৰ কাম ভাল কাৰণে ধৰি লওক ইয়াত আহিছে আজি প্ৰথম আহিছে নে আগতে আছে না আজি প্ৰথম আহিছোঁ আৰু 2-এজনৰ ফিডবেক পাইছিলোঁ মই কামবোৰ ভাল বুলি খুব সেইকাৰণে মই আজি ইয়ালৈ আহিছোঁ হয় দাদা অকণমান পৰিচয়টো দিয়ক মোৰ নাম দীপেন বৰুৱা হয় অসুমতাৰ পৰা আহিছোঁ হয় এই গাড়ী বনাবলৈ আহিছোঁ এখেতে অকণমান ৰ'বলৈ ক'লে মোক হয় এতিয়া মই অকণমান পাছত আজি প্ৰথম আহিছে আজি আহিছোঁ আগতো আহিছোঁ ভাল এখেত ভাল বনাই হয় সেইটো কাৰণে বিশ্বাসত তেখেতৰ ওচৰলৈ মই আহিছোঁ আৰু বনাই দিব এতিয়া হয় ঠিক আছে তো চাওক এয়া হ'ল তেখেতৰ মানে ফিডবেক কাষ্টমাৰ ফিডবেক আচলতে মই ল'বৰ কাৰণে চেষ্টা কৰি আছোঁ তেখেতে বলেৰ' পিকআপৰ কাম চলাই আছে দাদা অকণমান আপোনাৰ পৰিচয়টো দিয়ক মোৰ তেলগৰম ঘৰ হয় ওচৰতে এই গাড়ী কাম ইয়াতে প্ৰথমবাৰ আহিছে নে আগতে আহিছে ইয়াতে কৰে তেখেতৰ ছাৰ্ভিচ ভাল পায় ছাৰ্ভিচ ভাল পাওঁ আৰু আপোনালোকৰ মাধ্যমেদি এটা কথা কওঁ অনন্ত দা আপুনি বেলেগ জেগাত কাম কৰাই চাব বেলেগ জেগাত মেকানিকে হাত দিলে মাত্ৰ আপোনাৰ 1000 টকা কথা পাতে আচ্ছা ঠিক আছে কিন্তু এই গাড়ীখন মই সেইদিনাখন মানে কমপ্লিট ৰং কৰাই পেলাই ৱাৰিং চেক খোলাই পেলাই মই বনাই আনিছোঁ এতিয়া মোৰ লেপটপ মাৰি দিছে সেইদিনাখন 300 টকাত আচ্ছা BS Pro লেপটপ মাৰিলে গোলাঘাটৰ মেকানিক এটা আহিলে 2000 টকা লয় ইয়াত মোৰ 300 টকাত তেখেতে কাম কৰি দিছে সেইটো কাৰণে মই বাকী মালিকসকলকো কওঁ পৰাপক্ষত হাজৰিকা ৱৰ্কশ্বপত আহক আচ্ছা কুৰাবাহীত থকা কুৰাবাহীত মানে কথাটো কি হয় আপোনাৰ বেলেগত থাকি ৰেটটো বহুত কম আৰু কামটোও ভাল কৰে সেইটো কাৰণে মোৰ 3খন গাড়ী আছে মই 3খন ইয়াতে কাম কৰা আচ্ছা আৰু বেলেগসকলক তেতিয়াহ'লে আপুনি ইয়ালৈকে আহিবলৈ অনুৰোধ কৰিছোঁ হয় আচলতে এইখিনি তেখেতে মিছা নকয় এজন কাষ্টমাৰে যেতিয়া তেখেতৰ পৰা সুখী হয় হয়নে নহয় তেতিয়া এইখিনি কথা কয় মই ছেটিছফাই এজনৰ কামটোত মই ছেটিছফাই আৰু এয়াই হ'ল সোণৰ অসম পেজৰ আচল ৰহস্য গোটেইখিনি গাড়ী যে ইয়াত দম লাগি থাকে বা প্ৰত্যেকজন কাষ্টমাৰে যে ইয়াত আহে আৰু এবাৰ অহাৰ পাছত যে সেইজন কাষ্টমাৰে আৰু 10জন কাষ্টমাৰক ইয়াতে মাতে তাৰ ফিডবেকখিনি এয়াই এতিয়া মই এইটো ছাইডত আহিছিলোঁ যিহেতু সন্ধ্যা সময় ভাবিছিলোঁ তেখেতৰ পৰা সময় পাম নে নাপাম কিন্তু তথাপিতো ভাবিলোঁ যে আজি তেখেতক লগ কৰি পেলাই 2-এষাৰ কথা তেখেতৰ পৰা মন্তব্য জানি যাওক আৰু এনেধৰণে তেখেতে কাম কৰি আছে অসমীয়া যুৱক হিচাপে আৰু লগতে 7জন বন্ধুক লৈও কৰ্মসংস্থাপনৰ সুযোগ দি আছে গতিকে খুব এটা বিশাল আকাৰৰ এটা গ্ৰেজ লৈ পেলাই তেখেতে কাম কৰা নাই খুব কম খৰচত আচলতে গ্ৰেজো কম খৰচত বনাইছে আৰু ছাৰ্ভিচো তেখেতে কম খৰচত দি আছে প্লাছ তেখেতে ৰাইজৰ যথেষ্টখিনি সহায় কৰি আছে এই লাইনটোত দাদা ছ'চিয়েল মিডিয়াত কিমান দিন হ'ল আপোনাৰ ইয়াতে অহা মই যেতিয়া স্কেনাৰ মেচিনটো লৈছিলোঁ হয় তেতিয়া মনলৈ আহিলে মই মানে যেতিয়া সময়ৰ লগত খোজকাঢ়ি যাব বিচাৰোঁ সদায় মানে যেতিয়া মই স্কেনাৰ মেচিনত কোনেও নাজানিব সেইটো কাৰণে ছ'চিয়েল মিডিয়াত আহিলোঁ আৰু কম দিনত আজি 57,000 ফলোৱাৰ্ছ হ'বলৈ সক্ষম হৈছে কম দিনত হয় আৰু এটা মই সিদিনাখন দাদাৰ এটা পাইছোঁ কোনোবাই এজনে মানে ফোন কৰি পেলাই কিবা কৈছে বোলে আচলতে হয় চাওক আজি দেওবাৰ দিন তেখেতে কাৰ
মানে কামৰ লগত জড়িত আৰু আজি কৈছে তেখেতে 10টা বাজিব কাম আৰু যেহেতু কাম কৰি থাকে ফোন ধৰিবৰ কাৰণে সময় নাথাকে সেইটো সঁচাই কথা হয়নে নহয় গতিকে ফোন মই ৰিচিভ কৰোঁ 300 পৰা 400 কিন্তু ডেইলি হয় যিসকলে তোমাৰ চেনেলটো চাই নাম্বাৰ বিচাৰিব চাগে ফোন নাম্বাৰটো বিচাৰিব চাগে কিন্তু মই 300 পৰা 400 ফোন ৰিচিভ কৰোঁ অসম বহুত জেগাৰ পৰা ফোন কৰে কথা হ'ল মোৰ হাতটো লেতেৰা হ'লে দুবাৰমান ফোন কৰিব লাগে হ'লে হাতটো সেই দুবাৰ ৰিচিভ নকৰাৰ কাৰণে বেয়া শব্দ এটা কৈ পেলাই মোক ক'লে আৰু আমিও মানে টেনশ্যনত থাকে মানে চিন্তা হৈ থাকে কিছুমান কামবোৰ আমাৰ তালৈ আহে বেমাৰ লৈ হয় দূৰণিৰ পৰা আহে বেমাৰ এটা লৈ আহে সেইটো আমি বেমাৰ মানে নিৰাময় কৰিব লাগিব সুচাৰুৰূপে সেইটো কাৰণে এজনে কোৱাৰ কাৰণে মোকো আৱেগিক হ'লোঁ আৰু হোৱাটছআপত তেখেতে ভইচ মেছেজ দিলে মোৰ লাইভত আহি মানে কথা এটা কোৱাৰ কাৰণে মই সেইটো কাৰণে ভিডিঅ'টো বনাবলগীয়া নাই এইটো ৰিয়েল তেখেতে আচলতে ইমানখিনি কষ্টৰ মাজতো এটা ভিডিঅ' বনাই যে কাৰোবাৰ কিবা এটা সহায় হওক হয়নে নহয় কাৰণ সেই প্ৰব্লেমখিনি বেলেগৰো হৈ থাকিব পাৰে আৰু এইখিনি কৈছোঁ ভাইটি ভিডিঅ'টো দীঘল হ'ল কিন্তু কাটি পেলাই নিছে সম্পূৰ্ণ চোৱাৰ কাৰণে ধন্যবাদ দিছোঁ সকলোকে ভিডিঅ'টো যিহেতু দীঘল হ'ল আৰু পৰৱৰ্তী সময়ত পাবলৈ হ'লে ভাইটিকো যোগাযোগ কৰিব পাৰিব কিবা কাৰণে মই তেখেতৰ নাম্বাৰ আপোনাৰ স্ক্ৰীনত অলৰেডি দি দিছোঁ আপোনালোকে নাম্বাৰটো ল'ব খালি বহুত বেছিবাৰ ফোন নামাৰিব কাৰণ তেখেতে কৈছে 200-300 ফোন তেখেতৰ থাকে গতিকে কামতো ব্যস্ত থাকে তাৰ মাজত ফোন ধৰি পেলাই আপোনালোকক সহায় কৰিবৰ কাৰণে চেষ্টা কৰি থকা এজন যুৱক গতিকে ইমান দিনৰ পৰা এই লাইনটোৰ লগত কাম কৰি আছে চিনাকি কৰি মোৰো গৌৰৱ অনুভৱ হৈছে গতিকে আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু ধন্যবাদ